পোনপ্ৰথমে আপোনাক ৰঙালী বিহুৰ বহুত বহুত ওলগ যাচিলোঁ হয়। আৰু এই বিহুৰ সময়ত কেনেদৰে উদযাপন কৰিবা বা অসমবাসীৰ ৰাইজক কেনেধৰণৰ বাৰ্তা দিব বিচাৰে? পোনপ্ৰথমে মই সমূহ অসমবাসী ৰাইজক তথা আপোনালোককো ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এইবাৰ বহাগ মানে ইমান উৎসাহ নাই। যোৱা কেইবেলিৰ এতিয়া জুবিন দা নাই, জুবিন দা অবিহনে বিহু একদম উৰুঙা উৰুঙা লাগিছে। প্ৰত্যেকটা বিহু সমিতিত এতিয়া মই কালি লতাশিলত মোক নিমন্ত্ৰণ কৰিছিল। লতাশিলতো কালি জুবিন দাৰ স্মৃতিত কালি গোটেই নিশাটো জুবিন দাৰ স্মৃতিত কৰিলে আৰু নতুন নতুন গায়ক আহিছে, সকলো জুবিন দাৰ গানেই গাইছে। সেইটো এটা জুবিন দাক শ্ৰদ্ধাঞ্জলি দিছে, ভাল লাগিছে। তাৰোপৰি এই বছৰ নতুন বছৰ বহাগৰ লগে লগে পৰাৰ লগে লগে যিটো আমাৰ ৰাজনৈতিকভাৱে হওক সামাজিক যিবিলাক অপশক্তিয়ে গ্ৰাস কৰিব ধৰিছে, সেই অপশক্তিবোৰ নাশ হওক। নতুন বছৰত নতুন উদ্যমেৰে মানুহবোৰ আগুৱাই যাওক। সকলোকে মানে শুভেচ্ছা দিলোঁ বহাগ বিহুৰ।